হেল্ল' গাইজ, আজি মই ভিডিঅ'টো কৰাৰ উদ্দেশ্য হ'ল মোৰ কোনো ছাবস্ক্ৰাইব নালাগে, কোনো লাইক নালাগে, কোনো কমেণ্ট নালাগে। আজি মোৰ উদ্দেশ্যটো হ'ল, আজি মই বহুত বেয়া কণ্ডিশ্যনত আছোঁ। কি ক'ম, মোৰ মাৰ ব্লাড কেঞ্চাৰ। ভিডিঅ' কৰিব পৰা নাই, কিন্তু মা ডাঙৰ বস্তু পৃথিৱীত। যিজন মানুহে মোক ডাঙৰ দীঘল কৰিলে, আজি তেওঁৰে এই অৱস্থা। এটা ছোৱালী মই এটা সময়ত বহুত ভাল পাইছিলোঁ। সেই ছোৱালীটো মোক কৈছিল, তুমি কি কৰি আছা এইবোৰ ফাল্টু কাম। তেতিয়া মোৰ মায়ে কৈছিল, তই যিটো কাম কৰি আছা কৰি যাই থাক, একদিন হ'লে ছাকচেছ হ'বি। মায়ে মোক বহুত উৎসাহ দি পেলাই আজি এইটো কণ্ডিশ্যন আনিলে। কিন্তু মায়ে যদি নাথাকে মই কেনেকৈ কাম কৰিম। বহুত অকলশৰীয়া যাম এই পৃথিৱীত। কি ক'ম আৰু, ক'ব লগা একো নাই মোৰ। যাৰ মা আছে থাকিলেও সি বুজি নাপায়, যাৰ মা নাই সি বুজি পায়। যাৰ মা থাকি পেলাই এই কণ্ডিশ্যন হয়, তাৰ কেনেকুৱা কি হয় সিয়ে বুজি পায়। বহুত বেয়া কণ্ডিশ্যন আছোঁ। মাৰ ট্ৰিটমেণ্ট চলিছে ক্ৰিটিকেল। চ' আমি এইবিলাক ভিডিঅ' চিডিঅ' কৰিব পৰা নাই এতিয়া। তথাপি 1 মিনিট টাইম ওলাই পেলাই এইখিনি মই ক'লোঁ, মানে কিয়নো অলপমান আশীৰ্বাদ লাগে মাৰ কাৰণে। মানে চবে যেন আশীৰ্বাদ কৰে, যেন মায়ে যেন সোনকালে ঘূৰি আহে মোৰ মা। আৰু কি ক'ম আৰু, যিজন মানুহ ডাঙৰ দীঘল কৰিলে আজি এই অৱস্থা, যিজন মানুহে মোক সেই কৰিলে, মায়ে মোক শিকাইছিল কি তুমি যি কম সময় জীয়া, এনেকৈ জীয়া যাতে 100 বছৰৰ জীয়াৰ নিচিনা কাম কৰা। সেইকাৰণে মই আজি ধৰক ইউটিউবৰ প্লেটফৰ্মত আহি পেলাই, এনেকুৱা এটা জেগাত আহি পেলাই মই কিবা এটা অসমৰ কাম কৰিব বিচাৰিছোঁ বা বিচাৰিব যাই আছিলোঁ। মানে তেনেকুৱা এটা বস্তু। এতিয়া মাৰে লগত সেইটো হৈছে, এতিয়া মাৰ আছে কম সময়। কি ক'ম আৰু অসমবাসী ৰাইজ, ক'ব লগা একো নাই আৰু। যেতিয়া মই বেয়া কণ্ডিশ্যনত আছিলোঁ, তেতিয়া মায়ে মোক হাতত ধৰি পেলাই আগবঢ়াই দিছিল KGS চেনেলটোলৈ। আৰু মায়ে কৈছিল, বাপা তই যা, এদিন হ'লে ছাকচেছ হ'বি, মোৰ আশীৰ্বাদ সদায় আছে। মায়ে মোক কৈছিল সেই কথাটো। কিন্তু মাৰে আজি এই অৱস্থা। মায়ে কি ক'ম, মা যেতিয়া এই খবৰটো পাইছোঁ, মোৰ বাগৰি গৈছোঁ, একো ক'ব নোৱাৰা হৈছোঁ কাকো। কি ক'ম, পাগলা হৈ যোৱাৰ নিচিনা হৈছে মানুহ। মা 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 এতিয়া ক্ৰিটিকেল কণ্ডিশ্যনেৰে মায়ে পাৰ কৰি আছে মেডিকেলত। এতিয়া সেইকাৰণে অলপ আশীৰ্বাদৰ প্ৰয়োজন। আৰু মায়ে মোক বহুত কথা শিকাইছিল, বাপা পৃথিৱীত নোৱাৰা কাম একো নাই, তই খালি কৰি যা নিজৰ কাম। মই আজি যিখিনি কৰি আছোঁ ইউটিউবত, আগতলৈকে যিখিনি কৰিলোঁ, ধৰক প্ৰেংক কৰিলোঁ, ধৰক এক্টিং কৰিলোঁ, ধৰক ইণ্টাৰভিউ ল'লোঁ, বহুত কিবা ভেৰাইটিজ কেৰেক্টাৰ দেখিলে মোৰ চাগে আপোনালোকে। কিন্তু কেৰেক্টাৰৰ আঁৰত প্ৰধান ব্যক্তিজন হ'ল মোৰ মা। কি কৈছোঁ, মায়ে মোক কি ক'ম, মায়ে মোক যিটো KGS টি চাৰ্টটো মায়ে মোক হাতত তুলি দিছিল, সেই টি চাৰ্টটোত মই নাজানো আপোনালোকে কি ভাবে, যেনেকুৱা আমাৰ ভাৰতৰ জাতীয় পতাকা এখন আছে, নিজৰ দেশক যোনে ভাল পায়, পতাকাখন সন্মান কৰে, সেইটোতো ময়ো কৰোঁ। ভাৰতত আই এম ইণ্ডিয়ান, সেইটো বহুতে গৌৰৱ কৰে। ধৰক যেনেকুৱা জনগণৰ মন অধিকাৰ গানটো শুনিলে যেনেকুৱা আমাৰ গাৰ শিয়ৰি উঠে, তেনেকৈ যদি মই এতিয়া আছোঁ, ঠিক আছে, এতিয়া সাধাৰণ মানুহ, মই এজন সাধাৰণ, টি চাৰ্টটো পিন্ধিলে নাজানো কি হয়, নিজৰ বডিত কিবা এনেকুৱা এটা আহি যায়, কিবা ক'ব নোৱাৰোঁ সেইটো মায়ে দিছে নে কি দিছে নাজানো, এক্সট্ৰা ফিল এটা আহি যায়। মই আপোনাক দেখাই দিব পৰা লগালে, মোৰ লগত যদি থাকে, মানে নোৱাৰা কাম এনেকুৱা হৈ যায়, মানে পৃথিৱীত নোৱাৰা কাম কি আছে চব পাৰি যাওঁ, টি চাৰ্টটো বডি যা আছে, সেই বস্তুটো মায়ে তুলিছে। সেইকাৰণে মই সেই বস্তুটো এই আজি মাৰ যেতিয়া ব্লাড কেঞ্চাৰ আছে, সেই পৰিধান কৰা নাই সেই ড্ৰেছটো, সেই টি চাৰ্টটো বহুত সন্মানৰ বস্তু। কিন্তু কিছুমান ব্যক্তিয়ে সেই টি চাৰ্টটোৰ মূল্য বুজি নাপায়, আৰু যোনে মোৰ লগত আছে কাম কৰি, তেওঁলোকে সেই টি চাৰ্টটোৰ মূল্য পাৱাৰ দেখিছে আৰু মূল্য দেখিছে, সেইটো বহুত সন্মান আছে। এতিয়া যদি মায়ে নাথাকে, মই থাকিম কাৰ হকে কাম কৰিম। আৰু যিটো ছোৱালীক ভাল পাইছিলোঁ, মই সেই মাৰ কাৰণে সেনেকুৱা 100টা ছোৱালী লাট মাৰি দিওঁ। মোক খালি এতিয়া মা লাগে, যেনেকুৱা মা লাগে। অসমবাসী ৰাইজ, এটাই অনুৰোধ কৰিছোঁ মই আপোনালোকৰ ওচৰত,
মোক একো নালাগে আপোনালোকৰ পৰা, জাষ্ট অলপ মাৰ কাৰণে আশীৰ্বাদ, আৰু আপোনালোকে যদি কোনোবাই কিবা অলপ সহায় মানে ধৰক ব্লাড দিব যদি মন আছে, আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে, মোৰ কণ্টেক্ট নম্বৰটো ইউটিউবত থাকে। চ' এইখিনি হেল্প কৰি দিয়ক, আৰু নিজৰ মা বুলি এইখিনিয়ে অনুৰোধ কৰিছোঁ অসমীয়া, তাতকৈ একো ক'ব নোৱাৰোঁ। আৰু মোৰ আপুনি চাগে নাজানে, 1 মিনিট টাইম উলাই এই ভিডিঅ'টো কৰিছোঁ। মই মেডিকেলতে তই ঘৰত আহি পেলাই 1 মিনিট টাইম উলাই গৈছোঁ। মোৰ লগত থাকে ভাইটি, মানে কি ক'ম, ভাইটিৰো একে অৱস্থা, একেবাৰে পগলা হৈ গৈছে। আপোনালোকে চাগে চিনিয়ে পায় তাক, বিট্টু দাস। সিও বিহাইণ্ড দ্য কেমেৰাই থাকে বেছিভাগ ইউটিউবত, মাজে মাজে ভিডিঅ'ত আহে, সিও একেই অৱস্থা। কিন্তু আজি কেমেৰাটো ট্ৰাইপডত থৈছোঁ, এনেকৈ ভিডিঅ'টো কৰিব লগা হৈছে। আৰু একদম চিম্পুলকৈ বনাইছোঁ, জাষ্ট নিজৰ মনোভাৱটো প্ৰকাশ কৰিবৰ কাৰণে, আৰু একো নাই তাতকৈ। খালি এটাই কৈছোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। কিয়চোন মোৰ জানো অলপ ব্লাডৰ যদি কোনোবাই কিবা সহায় কৰিব বিচাৰে সহায় কৰে। বাকী মোক ছাবস্ক্ৰাইব, লাইক, কমেণ্ট এইবোৰ একো দৰকাৰ নাই। কিন্তু মোক মা লাগে আজি, মা, তাতকৈ একো নকওঁ, সেইখিনিয়ে কৈছোঁ। আৰু মা